গণিত বা ম্যাথমেটিক্স এই বিষয়টো লৈ বহুতে ভয় কৰে যে কম্পিটিটিভ এক্সামিনেশ্যনত এই বিষয়টো কেনেধৰণে প্ৰস্তুত কৰিব সিটেটৰ কাৰণে যদি আপোনালোকে এলপি সেকশনৰ মেথছৰ প্ৰস্তুতি আৰম্ভ কৰিব বিচাৰিছে আচলতে ভয় কৰিবলগীয়া বিষয় নহয় 30 নম্বৰ থাকে খুব কম লিমিটেড সিলেবাস দিয়া আছে আপোনালোকক সেই সিলেবাসখিনি যদি আপোনালোকে কভাৰ কৰে ধুনীয়াকৈ জোৰ পৰাই নহওক কিয় অনায়াসে 25ৰ পৰা 30ৰ ভিতৰত ভাল নম্বৰ এটা স্কোৰ কৰি আগুৱাই যাব পাৰে আপোনালোকৰ আগৰ পৰা মেথছৰ নলেজ থাকক নাথাকক সেইটো লৈ কোনো ধৰণৰ শংকাবোধ কৰিব লগা নাই সেইটোৰ লগত মেটাৰ নকৰে এই সময়খিনিত আহিবলগীয়া দুমাহত যদি আপোনালোকে কন্টেন্টখিনি পঢ়ে লিমিটেড যি 10-12টা টপিক আছে সেই টপিক কেইটা যদি আপোনালোকে পঢ়ি যায় তেতিয়াহ'লে ধুনীয়াকে যদি শিকি যায় ধুনীয়াকে আপোনালোকে এই দেওনাখন পাৰ কৰিব পাৰিব সেই যিটো জাৰ্নি সেই জাৰ্নিটোৰ বিষয়ে আজি আমি আলোচনা কৰিম কেনেধৰণে কোনসমূহ টপিকত আমি গুৰুত্ব দিয়া উচিত বিশেষকৈ গণিতৰ বিষয়ত এলপি লেভেলৰ গণিতৰ কথাহে আজি আমি আলোচনা কৰিম লাৰ্নিং কিউবৰ আপোনালোকে এপ ডাউনলোড কৰিব পাৰে এপত সম্পূৰ্ণ পেডাগজি চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ এটা কোৰ্স আছে গোটেই পেডাগজিখিনি আপোনালোকে তাৰ পৰা শিকিব পাৰিব চাব পাৰে লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰি লগতে এলপিৰ কাৰণে যদি প্ৰস্তুতি চলাইছে এলপিৰ গোটেইকেইটা বিষয় সাঙুৰি পেডাগজি থাকিব ল্যাঙ্গুৱেজ 1 অসমীয়া ল্যাঙ্গুৱেজ 2 ইংলিশ ইভিএস থাকিব লগতে মেথছ থাকিব এইখিনি সাঙুৰি এটা বেটছ এটা লঞ্চ কৰা হৈছে কোৰ্স এটা লঞ্চ কৰা হৈছে আপোনালোকে ভিজিট কৰিব পাৰে কিবা ডাউট থাকিলে এই নাম্বাৰটোত হোৱাটসএপ কৰিব কুপন কোড ইউজ কৰিব বৰ্তমান লাৰ্নিং কিউব কুপন কোড ইউজ কৰিব পাৰে দুইটা কোৰ্সতে কিছু ডিসকাউন্ট পাব আৰু খুব কম দিনৰ কাৰণে 2-3 দিনৰ কাৰণে ধৰি লওক 2-4 দিনৰ কাৰণে আমি এটা কুপন কোড লঞ্চ কৰিছো ম্যাথছ 101 ম্যাথছ 101 বা 101 ঠিক আছে এই কোৰ্সটো আপোনালোকে কেৱল এলপিত ইউজ কৰিব পাৰিব এই কোৰ্সটো ইউজ কৰিলে আপোনালোকে এটা মেসিভ ডিসকাউন্ট হেভি ডিসকাউন্ট এটা আপোনালোকে লাভ কৰিব পাৰিব লাৰ্নিং কিউবৰ বেটছত খুব সোনকাল কৰিব ম্যাথছ 101 এই কুপন কোডটো বেছি দিনলৈ নাথাকে যেহেতু এই ভিডিওটো আনিছো সেই কাৰণে কুপন কোডটো লগত আনা হৈছে বাৰু যি নহওক আমাৰ মূল বিষয়লৈকে আমি উভতি আহো যে আমি ম্যাথমেটিক্সৰ প্ৰিপাৰেচন সিটেট এলপিৰ কাৰণে কি ধৰণে কৰিম সিটেট এলপিত ম্যাথছ বুলি ক'লে মূলত দুটা সেকশন থাকিব তাত ম্যাথছত কিমান নম্বৰৰ প্ৰশ্ন আহে বোলে 30 নম্বৰৰ প্ৰশ্ন আহে 30 নম্বৰ প্ৰশ্নটো দুটা ভাগত ভাগ হৈ থাকে আমি প্ৰত্যেককে জানো এটা ভাগত আমাৰ কি থাকিব এটা ভাগত আমাৰ পিওৰ কন্টেন্ট থাকিব পিওৰ ম্যাথমেটিক্যাল ম্যাথছৰ প্ৰশ্ন থাকিব আন এটা ভাগত আমাৰ কি থাকিব আন এটা ভাগত আমাৰ ম্যাথছ পেডাগজিৰ ওপৰত প্ৰশ্ন থাকিব সেই কথাটো আমি সকলোৱে জানো ঠিক আছে কন্টেন্টৰ পৰা আহিব 15 নম্বৰ আৰু পেডাগজি পোৰ্শনৰ পৰা আহিব 15 নম্বৰ গতিকে আমি মাত্ৰ 15 নম্বৰৰ কাৰণে প্ৰিপাৰেচন কৰিলেই ম্যাথছৰ দেওনাখন পাৰ কৰি যাব পাৰিম বাকি পেডাগজিটো আমি সিডিপিৰ কাৰণেও পঢ়িম অলপ চলপ ৰিলেটেড হ'ব অলপ চলপ এডিশনালি যদি আমি কষ্ট কৰো ধুনীয়াকে 30ৰ ভিতৰত 25ৰ পৰা 30 ইজিলি স্কোৰ কৰিব পৰা হ'ব কন্টেন্ট ম্যাথছ বুলি কওঁতে তাত আমি এলপি লেভেলৰ কাৰণে কি কি পঢ়ি যাম এক নম্বৰতে আমি পঢ়িব লাগিব নাম্বাৰ সিস্টেম এই চেপ্টাৰটোৰ পৰা প্ৰশ্ন আহে এই চেপ্টাৰটো ধুনীয়াকে পঢ়িব লাগিব নাম্বাৰ সিস্টেম বুলি কওঁতে ইয়াতে প্লেস ভ্যালু ফেস ভ্যালু অঙ্কীয় মান স্থানীয় মান লগতে টাইপস অফ নাম্বাৰ নেচাৰেল নাম্বাৰ হোল নাম্বাৰ ইন্টিজাৰ ৰেশনাল নাম্বাৰ ইৰেশনাল নাম্বাৰ এই আটাইখিনিৰ কনসেপ্ট আমি বুজি যাব লাগিব লগত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সিটেট যেতিয়া আপোনালোকে প্ৰিপাৰেচন চলাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছে আমাক ৰাস্তাটো দেখুৱাই দিয়ে কেনে ধৰণৰ প্ৰশ্ন আহিব সো যেতিয়া টপিক এটা পঢ়ি যাব নাম্বাৰ সিস্টেম শিকিলে এতিয়া নাম্বাৰ সিস্টেম শিকাৰ বহুত কিটা লেভেল আছে নাম্বাৰ সিস্টেম আপোনালোকে এডিআৰিৰ কাৰণে শিকিব পাৰিব নাম্বাৰ সিস্টেম এসএসসিৰ কাৰণে শিকিব পাৰিব প্ৰত্যেকটো লেভেল বেলেগ বেলেগ এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনে আমাক এটা ৰাস্তা দেখুৱাই দিব যে আমি কোনটো লেভেললৈকে নাম্বাৰ সিস্টেম পঢ়া উচিত তাতকে এক্সেস পঢ়িব গৈ লাভ নাই এক্সেস পঢ়িব গলে সময়ৰ লছ হ'ব তাতকৈ সেই সময়খিনি আমি বেলেগ এটা বিষয়ত দিব পাৰিম ঠিক আছে এই নাম্বাৰ সিস্টেম বুলি কওঁতে ইয়াৰ মাজতে HCF LCM যদি আমি সিটেটৰ অফিচিয়েল সিলেবাসখন চাওঁ তাত HCF LCM বুলি লিখা নাই কিন্তু আমি HCF LCM অলপ পঢ়িব লাগিব কাৰণ HCF LCM লসাগু গসাগু যদি আমি উলিয়াব নোৱাৰো তেতিয়াহ'লে ইয়াৰ পিছৰ যিটো আমি চেপ্টাৰ পঢ়িম ফ্ৰেকশন সেই ফ্ৰেকশন চেপ্টাৰ পঢ়োতে আমাৰ অসুবিধা হ'ব কাৰণ ফ্ৰেকশন চেপ্টাৰত ভগ্নাংশ ফ্ৰেকশন মানে কি ভগ্নাংশ
ভগ্নাংশৰ যোগ ভগ্নাংশৰ বিয়োগ এইবোৰ আমি কৰিব লাগিব সো তাত যদি আমাৰ এলসিএমৰ কনসেপ্টটো নাথাকে আমি ফ্ৰেকশন কৰিব নোৱাৰিম সেকেন্ড চ্যাপ্টাৰ আমি গুৰুত্ব আৰোপ কৰিব লাগিব ফ্ৰেকশনৰ গোটেইবোৰ কনসেপ্ট আমি ধুনীয়াকে চাই যাব লাগিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ লগত ৰিলেট কৰি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেইটাটো সলভ কৰিবই লাগিব চ্যাপ্টাৰ ওয়াইজ কৰিব লাগিব সেইকেইটা সলভ তাৰ লগত ৰিলেট কৰি সেই ধৰণৰ যিমান পাৰো আমি কোৱেশ্চন প্ৰেক্টিস কৰি যাব লাগিব থাৰ্ড ডেসিমেলৰ ওপৰত ডেসিমেল এই চ্যাপ্টাৰটো পঢ়িব লাগিব ডেসিমেল মানে দশমিক দশমিক কোড বহিলে কি হ'ব নহব দশমিক থাকিলে তাৰ স্থানীয় মান কেনেকুৱা হ'ব দশমিকৰ যোগ দশমিকৰ বিয়োগ দশমিক ৰিলেটেড কিছুমান ওয়ার্ড প্রবলেম সেইবোৰ প্ৰেক্টিস কৰিব লাগিব আমি ফোর্থ আহি যাব আমাৰ ম্যাথমেটিক্যাল অপাৰেশন বুলি ক'লে বেলেগ একো নহয় অপাৰেশন বুলি ক'লে এই যে আমাৰ যোগ বিয়োগ পূৰণ হৰণ এতিয়া যোগ বিয়োগ পূৰণ হৰণ বুলি ক'লে তাৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব তাৰ পৰা দিব ওয়ার্ড প্রবলেম ভাষা দি কেনে এটা ল্যাঙ্গুৱেজ ভাষা প্ৰয়োগ কৰি কোৱেশ্চন এটা দিব এনেকুৱা হল অমুকে দোকানত গল বিক্ৰী কৰিব গল ওয়ার্ড প্রবলেম বুলি যোনবোৰ আমি কওঁ সেইবোৰ আমি যোগ বিয়োগ পূৰণ হৰণৰ সহায়ত সলভ কৰিব লাগিব যেতিয়া আমি কোৱেশ্চন প্ৰেক্টিস কৰিম এইখিনি কথা ধুনীয়াকে শিকি যাম ফোর্থ আমি চাব লাগিব ইউনিট এন্ড মেজারমেন্ট ফোর্থ নহয় ফিফথ ইউনিট এন্ড মেজারমেন্ট বুলি কওঁতে কি বুজিছো জোখমাখ ঠিক আছে সো বিভিন্ন জোখমাখৰ ইউনিট এককসমূহ কি যেনেকে এটা ওজন ভৰ আমি কেনেকে জোখো কিলোগ্ৰামত জোখো গ্ৰামত জোখো সৰু বস্তু হলে মিলিগ্ৰামত জোখো তো কিলোগ্ৰাম মিলিগ্ৰাম হেতু এটা একক বা ইউনিট এতিয়া গ্ৰামৰ পৰা কিলোগ্ৰামত পৰিৱৰ্তন কৰা কিলোগ্ৰামৰ পৰা গ্ৰামত পৰিৱৰ্তন কৰা তেনেকুৱা বস্তুবোৰ চাব লাগিব ঠিক তেনেকে লেংথ দীঘৰ ক্ষেত্ৰত মিটাৰৰ পৰা কিলোমিটাৰ কিলোমিটাৰৰ পৰা মিটাৰ সেন্টিমিটাৰ সেইবোৰ কনভাৰ্ট কৰা ঠিক তেনেকে কালিৰ ক্ষেত্ৰত ইউনিট কি হ'ব তাক ইটোৰ পৰা আনটোলৈ কনভাৰ্জন কেনেকে হ'ব সেইবোৰ বস্তুৰ ওপৰত আমাৰ সম্পূৰ্ণ কনসেপ্ট থাকিব লাগিব লগতে কোৱেশ্চন প্ৰেক্টিস থাকিব লাগিব মেথছত মেইন বস্তু কোৱেশ্চন প্ৰেক্টিসেই নাম্বাৰ 6 আমি যদি কওঁ আমি টাইম সময়ৰ বিষয়ে পঢ়িব লাগিব সময় বুলি কওঁতে কেৱল ঘড়ী নহয় ঘড়ীৰ লগতে ক্যালেন্ডাৰ ক্লক এন্ড ক্যালেন্ডাৰ এই দুইটাৰে কনসেপ্ট আমাৰ ক্লিয়াৰ থাকিব লাগিব লগত প্ৰেক্টিস কোৱেশ্চন কেনে ধৰণৰ কোৱেশ্চন আহিছে হেতু চাব লাগিব হেয়া প্ৰেক্টিস লগত তাৰ লগত ৰিলেটেড বেলেগ প্ৰেক্টিস কোৱেশ্চন তাৰ পিছত আমাৰ আহি যাব weight and volume weight ওজন যে আমি জোখো লগতে ভলিউম এতিয়া পানী বা তেল হেতুটো আমি ওজন কৰি নিবিকো আমি হেতু ভলিউমত বিকো লিটাৰত মিলিলিটাৰত সেইবোৰৰ ওপৰত আমি পঢ়িম 8 নম্বৰ পইণ্টত আমি পঢ়িম যে শেপস বুলি কওঁতে আকাৰ বুজিছো ত্ৰিভুজ আকাৰ আয়ত আকাৰ স্কোয়াৰ মানে বৰ্গাকাৰ এটা বৰ্গৰ কি প্ৰপাৰ্টিজ আছে বৰ্গৰ কি ধৰ্ম আছে আয়তৰ কি ধৰ্ম আছে আয়ত আৰু বৰ্গৰ কি ডিফাৰেন্স আছে কি মিল আছে কি অমিল আছে সেইবোৰ আমি পঢ়িব লাগিব আয়ত বৰ্গ সেইবোৰটো মই কলো 2D শেপৰ কথা কিছুমান 3D শেপ থাকিব 3D শেপ বুলি কওঁতে সিলিন্ডাৰ এটা কোণ শংকু বুলি যাক আমি অসমীয়াত কওঁ কোণ থাকিব সেইবোৰৰ তল কেইখন ফেস কেইটা এজ কেইটা এই ধৰণৰ প্ৰপাৰ্টি সমূহ পঢ়িব লাগিব শেপস এন্ড প্যাটাৰ্ন ঠিক আছে লগত আমি মেনচুৰেশন পঢ়িম মেনচুৰেশনত আমি বেসিক্যালি কি পঢ়িম মেনচুৰেশনত আমি পঢ়িম এৰিয়া এন্ড ভলিউম এই যে আমি নাম ললো বৰ্গ আয়ত সেইবোৰৰ ত্ৰিভুজ সেইবোৰৰ এৰিয়া কেনেকে উলিয়ায় আৰু যোনবোৰ 3D আছে 3D শেপস 3D অবজেক্ট বা সলিডস সেইবোৰৰ ভলিউম কেনেকে যেনে গোলাকাৰ বস্তু এটা সেইটোৰ ভলিউম কেনেকে ওলায় ঠিক আছে ইয়াৰ লগতে মই ইনক্লুড কৰি দিছো সলিডস around us এই বস্তুবোৰ আমি পঢ়িব লাগিব নেক্সট আমি মানি বুলি কওঁতে কাৰেন্সি ঠিক আছে টকাক পইচাক টকা সেই ধৰণৰ প্ৰশ্নবোৰ আমি পঢ়িব লাগিব তাৰ পিছত আমি আন এটা ইম্পৰ্টেন্ট কনসেপ্ট শিকিব লাগিব হেয়া হৈছে মাল্টিপল এন্ড ফেক্টৰস মানে কি অসমীয়াত যে গুণিতক আৰু গুণনীয়ক বা গুণিতক আৰু উৎপাদক সংখ্যা এটা দিলো 50 তাৰ উৎপাদক কি হ'ব 5 এটা সংখ্যা দিলো তাৰ গুণিতক কি হ'ব মাল্টিপল কি হ'ব সেইবোৰৰ ওপৰত কি ধৰণৰ প্ৰশ্ন আহে সেইবোৰ আমি শিকিব লাগিব নেক্সট আহি যাব আমাৰ ডাটা হ্যান্ডলিং বুলি কওঁতে যেনেকুৱা মিন মেডিয়ান মোড কি হয় সেন্ট্রাল টেন্ডেন্সি কি হয়
সেইবোৰ আমি শিকিব লাগিব অলপ অলপ ফাইনেলি জিঅমেট্ৰিৰ কথা ইয়াতেই সোমাই গৈছে শেপছত জিঅমেট্ৰিৰ কথা সোমাই গৈছে শেপছত খালি এংগলটো নোসোমাব তো জিঅমেট্ৰি বুলি লিখি দিছো জিঅমেট্ৰি বুলি কওঁতে আমি এংগলছ লাইনছ এণ্ড এংগলছ এইটোৰ ওপৰতো আমি ফ'কাছ দিব লাগিব গুৰুত্ব আৰোপ কৰিব লাগিব সো এই ধৰণে টপিক ওয়াইজ প্ৰথমতে টপিকৰ কোৱেশ্চনছখিনি আপোনালোকে যেতিয়া পঢ়িব প্ৰথমতে টপিকৰ কনসেপ্টখিনি ধুনীয়াকৈ শিকি লওক তাৰ লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন সলভ কৰক তাৰ লগত আৰু প্ৰেক্টিছ কুৱেশ্চন কৰক যে প্ৰবেবল কুৱেশ্চনছ কি হ'ব এই ধৰণে প্ৰিপাৰেচন কৰি আগবাঢ়িলে আপোনালোকৰ এই কন্টেন্টৰ 15 মাৰ্কস পুৰা নিজৰ হৈ থাকিব ইয়াৰ উপৰিও বেসিক এৰিথমেটিকৰ প্ৰশ্ন সাধাৰণতে সোধা নাযায় কেতিয়াবা দুই এটা পাৰ্চেন্টেজৰ প্ৰশ্ন সুধিছে সিলেবাছত ডাইৰেক্টলি বেসিক এৰিথমেটিকৰ কোনো প্ৰশ্ন মেনশন নাই বেসিক এৰিথমেটিক বুলি ক'লে কি ধৰণৰ বুজো আমি যেনেকুৱা পাৰ্চেন্টেজ ঠিক আছে প্ৰফিট এণ্ড লছ তাৰ পিছত আহি গ'ল আপোনাৰ ৰেশিও এণ্ড প্ৰপৰশন তাৰ পিছত আহি গ'ল আপোনাৰ ইউনিটাৰী মেথড বুলি ক'লে ঐকিক নিয়ম বুলি যেটা আমি বুজো ইউনিটাৰী মেথডৰ প্ৰশ্ন আহিব পাৰে ইউনিটাৰী মেথড ঠিক আছে এভাৰেজ গড় ঠিক আছে টাইম এণ্ড ৱৰ্ক সাধাৰণতে এইবোৰৰ ইউপিত বেছিকে প্ৰশ্ন দেখা যায় এলপিত সাধাৰণতে প্ৰশ্ন দেখা নাযায় ইউনিটাৰী মেথডৰ বাহিৰে কিন্তু দি দিব পাৰে পাৰ্চেন্টেজত সো এইখিনিও যদি পাৰে কম সংখ্যক একেবাৰে বহুত নালাগে কম সংখ্যক এইখিনিৰো প্ৰিপাৰেচন আপোনালোকে কৰি থব পাৰে এইখিনি অলপ অলপ শিকি থব পাৰে SICI সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট সেইটো লেভেললৈকে যোৱাৰ প্ৰয়োজন নাই ঠিক আছে সেইটো লেভেল নালাগে বাট অন্তত এইখিনি ইয়াত মই SICI দিয়া নাই তাৰ পিছত আপোনালোকক টাইম কি টাইম স্পীড এণ্ড ডিষ্টেন্স সেইবোৰো দিয়া নাই সেইবোৰ ইউপি লেভেললৈকে এইখিনি টপিক অন্তত চাই যাব এনেকে কৰিলে ধুনীয়াকে হ'ব নেক্সট পেডাগজি সেকশনৰ 15 নম্বৰ আছে 15 নম্বৰ আপোনালোকে দুদিনমান পঢ়িলেই হৈ যাব খুব কম সংখ্যক সিলেবাস এটা দিয়া আছে দেখিছে নেচাৰ অফ মেথমেটিক্স প্লেস অফ মেথমেটিক্স ইন কাৰিকুলাম ল্যাঙ্গুৱেজ অফ মেথমেটিক্স কমিউনিটি অফ মেথমেটিক্স ইভালুৱেশ্যন প্ৰবলেম অফ টিচিং ডায়াগনষ্টিক এণ্ড ৰেমেডিয়েল এৰৰ এনালিচিছ ইয়াৰে কিছু সংখ্যক টপিকটো অলৰেডি আমি নৰ্মেল যে চাইল্ড ডেভেলপমেণ্ট পেডাগজি পঢ়িম তাতে কভাৰ হৈয়ে যাব যেনেকৈ ইভালুৱেশ্যন কভাৰ হৈ যাব ডায়াগনষ্টিক এণ্ড ৰেমেডিয়েল টিচিং কভাৰ হৈ যাব আৰু অলপ চলপ যদি আপোনালোকে পঢ়ি দিয়ে এইখিনি প্ৰশ্নও বাঢ়া হ'ব তো এনেকৈ আপোনালোকে আগবাঢ়ক আৰু শেষত অন্তত এটলিষ্ট 10খন এটলিষ্ট 10 অন্তত 10খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰি যাবলৈ নাপাহৰিব চাব আপোনালোকৰ 30ৰ ভিতৰত 28 27 কুৱেশ্যনছ অনায়াসে পাৰিছে আৰু যিসকল ভাল এক্সেপশ্যনেলি আগৰ পৰাই মেথছত কনচেপ্ট আছে তেওঁলোকেতো ইয়াত 30 আউট অফ 30 স্ক'ৰ কৰি আহিব আই হোপ প্ৰস্তুতি আপোনালোকে চলাব ধুনীয়াকৈ টপিক ৱাইজ আগবাঢ়ক চাব পাৰিব এতিয়া বেলেগ একো নাই আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিম যদি আমাৰ লগত শিকিব বিচাৰিছে এলপিৰ মেথছটো লাৰ্নিং কিউব এপ ডাউনলোড কৰি আপোনালোকে এই কোৰ্সটোত এনৰোল হ'ব পাৰে খুব কম দিনৰ কাৰণে যেনেকৈ ক'লো মেথছ 101 এই কুপন কোডটো থাকিব ব্যৱহাৰ কৰক আপোনালোকে ডিসকাউন্ট পাই যাব হেভি ডিসকাউন্ট কিবা ডাউট থাকিলে হোৱাটছএপত কন্টেক্ট কৰিব এইখিনি আছিল আমাৰ লগত থাকিলে গোটেইখিনি বস্তু ক্লাছ আমি মেথছৰ আৰম্ভ কৰা নাই পেডাগজিৰ আৰম্ভ কৰিছো ল্যাঙ্গুৱেজ 2 ইংলিছৰ আৰম্ভ কৰিছো ইভিএছৰ ক্লাছ আপোনালোকক নিজৰা মেমে ষ্টাৰ্ট কৰিছে মেথছটো মই পঢ়াম আগবাঢ়ক এনেকে ঠিক আছে মই অকণমান ৰিভিউ দেখাম আগৰ যিসমূহ আমাৰ ষ্টুডেণ্ট আছিল মেথছৰ তেওঁলোকে কি ধৰণৰ ৰিজাল্ট কৰিছে সেই ৰিভিউ অকণমান মই দেখুৱাব বিচাৰিছো আপোনালোকক সো অলপ অলপ মই ৰিভিউ দেখুৱাই দিম তেওঁলোকে আমাক কি ধৰণৰ ৰিভিউ দিছে দেখিছে স্ক্ৰীনত আহিছে আপোনালোকৰ নিজে পজ কৰি পঢ়িব পাৰে তেওঁলোকে আমাক কি ধৰণৰ ৰিভিউ দিছিল আগতে মেথছ দেখিছে 29 পাইছে এলপি ক্লিয়াৰ হৈছে মেথছত 29 পাইছো দেখিছে ৰিভিউ বিলাক অকণমান পঢ়িব পাৰে 26 পাইছে দেখিছে ৰিভিউ বিলাক যোনদিনাখন ৰিজাল্ট দিছিল টেটৰ যোনদিনা ৰিজাল্ট দিছিল এই 28 পাইছে দেখিছে থেংক ইউ এইবিলাক গোটেই আমাৰ লগত জড়িত লাৰ্নিং কিউব বেটছ দেখিছে হোৱাটছএপ গ্ৰুপ লাৰ্নিং কিউব বেটছ আমাৰ লগত জড়িত আমাৰ লগত মেথছ শিকিছিল দেখিছে এইবিলাক ৰিভিউ কিছু মই দেখুৱাইছো সো ৰিজাল্ট দিয়াৰ দিনাখন ষ্টুডেণ্টে কি কৈছিল দেখিছে মই অলপমান দেখুৱাই দিছো আপোনালোকক এই 27 পাইছে ঠিক আছে ওকে সো যি নহওক যদি ইন্টাৰেষ্টেড হয় আপোনালোকে জইন কৰিব লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰি ফেলে
LP কোৰ্সটোত জইন হৈ ল'ব আমি গোটেইকেইটা সিলেবাস গোটেইকেইটা সাবজেক্ট তাত কভাৰ কৰিম ধুনীয়াকৈ শিকিম লাহে লাহে কনসেপচুৱেলি লগত কোৱেশ্চন প্ৰেক্টিছৰ সহায়ত আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছৰ সহায়ত থ্যাংক ইউ সো মাচ পুনৰ লগ পাম আহিবলগীয়া ভিডিঅ'ত চেনেল সাবস্ক্ৰাইব কৰি থব আৰু কমেন্ট সেকশনত জনাব কেনে পালে থ্যাংক ইউ